জয় নিশ্চিত বুলি আমি ধৰি লৈছো আৰু ধৰি লোৱা নহয়, আমি সেইমতে আগবাঢ়ি আছো। গতিকে আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ছাৰ, জয়ন্ত মল্ল বৰুৱা, নাৰায়ণ ডেকা জিন্দাবাদ। চলা মানে চন্দ্ৰমোহন পাটোৱাৰীৰ একদম সাংঘাতিক মানুহ নিজে ক'ব গ'লে। তাৰমানে মই চন্দ্ৰমোহন পাটোৱাৰীৰ বিনা থাকিব নোৱাৰোঁ। আমি তাৰমানে AGP দিনৰ পৰা এতিয়া বৰ্তমান BJP, গতিকে চন্দ্ৰমোহন পাটোৱাৰী জিন্দাবাদ। চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ আমি তাৰমানে 85 চনৰ পৰা লাগি আছোঁ চন্দ্ৰমোহন পাটোৱাৰীৰ হকে। গতিকে আজি আৰু অমিত শ্বাহ আহিবই, তাৰে অপেক্ষাত আমি এতিয়া বৰ্তমান ৰৈ আছোঁ। অমিত শ্বাহ আহিব আৰু জয়ন্ত মল্ল বৰুৱা আহিছে আৰু নাৰায়ণ ডেকা আহিছে। গতিকে আমাৰ টিহু সমষ্টি এইবাৰতো বৃহৎ ভোটত জয় হ'ব চন্দ্ৰমোহন পাটোৱাৰী। 30+ থাকিব। আগতে মই নিজে চিলাই পিন্ধাই লৈ আহিছোঁ, নিজে ঘৰতে চিলাই কৰি ছাৰৰ য'তে মিটিং হয় তাতে মই তাৰমানে যাওঁ। নিৰ্বাচনী সভা য'তে হয় তাতে মই এই কাপোৰ পিন্ধি যাওঁ। মই থাকিব নোৱাৰোঁ ঘৰত। আঁচনি পাইছোঁ মই, PM কিষাণ পাইছোঁ, ঘৰ পাইছোঁ, লাইটটো আগতে পাইছোঁ এইবিলাক। আৰু এই মহিলাবিলাকে যি এই পাইছে কিবা কানি সেইবিলাক 10,000 টকা পাইছে। এই অৰুণোদয় পাই আছে। কখিনি মোটামুটি আঁচনি পাইছোঁ, আঁচনিৰ বিফল যোৱা নাই। এতিয়া আমাৰ এতিয়া ল'ৰা ছোৱালী ডাঙৰ হৈছে, সেইবিলাকক কিবা সংস্থাপন দিব পাৰিলেহে আৰু ৰক্ষা। তাৰমানে ছাৰক কৈ যদি শেষ নিপাৰোঁ, ছাৰে যদি কিবা কৰিব পাৰে সেইটোহে আমাৰ এতিয়া বাঞ্ছনীয়। আমাৰ এতিয়া ছাৰে যদি কৰে, চন্দ্ৰমোহন পাটোৱাৰী ছাৰে ল'ৰা ছোৱালীৰ হৈ কিবা, তেতিয়া কৰিব আৰু সেইটোৱে কামনা কৰিছোঁ আৰু ছাৰক। BJP পাৰ্টিটো আমি ভাল পাওঁ, সেইকাৰণে জয়যুক্ত কৰাৰ কাৰণে আমি ইয়াত আমি তাৰমানে দোকানৰ পৰা আহিছোঁ, টিহু সমষ্টিৰ পৰা আহিছোঁ। আমি টিহু সমষ্টিৰ পৰা নাই পোৱা আছে, নাই অৰুণাচল পোৱা নাই, লেট্ৰিন পোৱা নাই, ঘৰ পোৱা নাই। তেওঁ BJPক আমি ভাল পোৱাৰ কাৰণে তাৰমানে মিটিংখনত যোগদান কৰি পেলাই আহিছোঁ। আমি এতিয়া যদি তেখেতে যদি জয়যুক্ত কৰাৰ পিছত তেওঁ যদি দিবাৰ ইচ্ছা আছে তেখেতে দিব পাৰে আৰু আমাক, কাৰণ আমি জনসাধাৰণক যিনকে দিম বুলি তেখেতে প্ৰতিশ্ৰুতিতা দিছে, যোনে পোৱা নাই সেইকেইটাক দিলে আমি ভাল পাওঁ। আৰু যিহেতু আমাৰ সমষ্টিৰ টিহু সমষ্টিৰ চন্দ্ৰমোহন পাটোৱাৰী ছাৰে তেখেতে পাৰ্টিত আমি তেখেতক বিপুল ভোটত জয় কৰিম বুলি ওলাই আহিছোঁ। খুবেই আশাবাদী ছাৰে জিকিবই, আমি 100% চিয়ৰ। আৰু আমাক ছাৰক লাগে, কেৱল ছাৰক লাগে। আমাৰ পাটোৱাৰী ছাৰ জিন্দাবাদ। আৰু জানো জয়ন্ত মল্ল ছাৰক বিপুল ভোটত জিকিব। লগতে আমাৰ তিনিওটা সমষ্টিতে আমাৰ জয়গান গাব। মই আমাৰ 38 নম্বৰ কৈঠালকুছি জোৱাৰডি গাঁও পঞ্চায়তৰ সভানেত্ৰী। আমি আমাৰ টিহু সমষ্টিৰ পৰা আহিছোঁ। আমি বহুত হাজাৰ মানুহ আহিছে, বহুত ভাল লাগিছে। শিল দল ভাঙি আমি গোটেইবোৰে ওলাই আহিছোঁ, আৰু বহুত ভাল লাগিছে। আৰু ইয়াতো কংগ্ৰেছৰ নামেই নাই, আৰুতো 20-25 বছৰলৈকে ইয়াত কংগ্ৰেছ আহিবই নোৱাৰে। এই বৰষুণকো নেওচি পিনে সকলোৱে ওলাই আহিছে, বহুত ভাল লাগিছে। নমস্কাৰ। আজি ইয়াত আমাৰ গৃহমন্ত্ৰী আহিব, অমিত শ্বাহ ডাঙৰীয়া। আমাৰ চন্দ্ৰমোহন ছাৰটো আহি পাইছে, জয়ন্ত মল্ল বৰুৱা আহিছে, নাৰায়ণ ডেকাও আহি পাইছে, বৰক্ষেত্ৰী সমষ্টি, নলবাৰী সমষ্টি, আমাৰ টিহু সমষ্টি সকলোৱে আহিছে। মইতো বৰ্তমান পঞ্চায়তৰ সভানেত্ৰীয়ে। মই এতিয়া বেলেগকে দিছোঁ, সকলোকে দিছোঁ, যিখিনি পাৰোঁ মই মানে পাৰাখিনি মই দিছোঁৱে সকলোকে। আছে অলপ, বেছি নহয় আৰু কম পৰিমাণৰ আছে, সেইখিনি আমি দিব চেষ্টা কৰিম। ইলেকশ্যনৰ পিছত সেইবোৰ হ'ব আঁচনি, আৰু দিবলৈ চেষ্টা দিম। আৰু ভাল লাগিছে আজি আমাৰ যিহেতু চেণ্ট্ৰেল মন্ত্ৰী আহিব, গতিকে আমি সকলোৱে সাজু হৈ আহিছোঁ। কিন্তু ডাৱৰৰ বতৰৰ বেয়া কাৰণে আমাৰ অলপমান অসুবিধা হৈছে, তথাপিও আমি সাজু আৰু অহাৰ কাৰণে। আটাই মহিলাখিনি আহিছে, আৰু যিমানখিনি আহি আছে আমাৰ মহিলা, আমাৰ ফিল্ডখন ভৰ্তিয়ে হ'ব। গতিকে আমাৰ নিশ্চিন্ত পাটোৱাৰী ছাৰ জয় হ'বয়ে। ভাৰত মাতা কি জয়, পাটোৱাৰী ছাৰ জিন্দাবাদ। সকলো মানুহ ওলাই আহিছে, ভিজিবলৈও আমিও ছাতি লৈয়ে আহিছোঁ। গতিকে আমাৰ মানুহখিনি কোনো অসুবিধা নাই, আহি আছে। এইবাৰ BJP জয় হ'ব, টেনশ্যন নাই। অমিত শ্বাহ আহিব, যিহেতু গোটেই অসমৰ মানুহখিনি আহিছে, মানে নলবাৰী ডিষ্ট্ৰিক্টৰ মানুহখিনি আহিছে। গতিকে আমিও আহিছোঁ, মানে বৰষুণকো নেওচি চবেই শিলডাল ভাঙি ওলাই আহিছে। গতিকে এইবাৰ BJP জিন্দাবাদ, হিমন্ত মামা জিন্দাবাদ, তাৰপাছত চন্দ্ৰমোহন পাটোৱাৰী দাদা জিন্দাবাদ। আজি চব সমষ্টিৰ উপৰিও নলবাৰী জিলাৰ
চব মানুহ আহিছে ওলাই, কিন্তু বতৰ যদিও বেয়া তথাপিতো মানুহ ভাঙি পৰা নাই। সকলোৱে ধৈৰ্য ধৰি ৰখি আছে অলপ পলম হ'ল মিটিংখন আৰম্ভ হোৱাত বতৰৰ কাৰণে, কিন্তু তথাপিতো মানুহ ভাঙা নাই। মানুহ পদুম ফুলাবহে আৰু ফুলাব, কাৰণ এইবাৰ 40,000-ৰ ওপৰৰ ভোটৰ ব্যৱধানত আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ছাৰ জয় নিশ্চিত, 100% নিশ্চিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।